আহি আহি ফাইনেলি পাই গৈছোগে। অ' মাই গড, তুৰুলা পাইছো। হেল্ল' ৰাইজ, আপোনালোকে চাই আছে পুতুল মিছন ব্লগ আৰু মই পুনৰ আপোনালোকক মোৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। এয়া মোৰ লগত আছে মোৰ ভাইজান। ক'তো ঐ বাবা, এয়া সুজিত ভাই। আজি আমি বোকাখাটৰ পৰা 25-26 কিলোমিটাৰ নিলগত অৱস্থিত, মানে নুমলীগড়ত অৱস্থিত দেওপাহাৰ, যিটো মানে জৰাখণ্ড পাহাৰ হিচাপে জনাজাত, তালৈ আমি যাম। বাবা মোৰ ঘোঁৰাটো ক'ত গ'ল? ঘোঁৰা এয়া মোৰ ঘোঁৰা ৰেডি হৈ আছে। হেলমেটটো ক'ত চলে? হেলমেট হেলমেট লাগি আছে, তুমি চলোৱাচোন। আমি ওলাইছোঁ, এয়া চাই থাকিব আপোনাক শেষলৈ। ব'লা লেটছ গ'। ক'ত যাম আমি? ফাৰ্ষ্টত আমি যাওঁ এই বোকাখাট ফালে, চাহটো খাই আহোঁ। তাৰপাছত এয়া আপোনালোকে চাই থাকিব, আমি গৈ আছোঁ। আমি এতিয়া গৈ আছোঁ বোকাখাটৰ পৰা নুমলীগড় ফালে। এই মাস্কটো পিন্ধি লৈছোঁ আৰু মানে ঠাণ্ডা দিন ন, চবৰে চৰ্দি তৰ্দি লাগি আছে। আৰু আপোনালোকে এটা কথা ভাবিছে চাগে, পুতুলে বাইকেৰে ব্লগ বনাই আছে আৰু হেলমেট কেলৈ পৰিধান কৰা নাই বুলি। মই এটা কথা আপোনালোকক কওঁ যে মোৰ মানে এই চুলিৰ মানে বেমাৰ এটা হৈ আছে। মানে ডক্টৰ দেখাইছিলোঁ, মেডিচিন দিছে 10 দিনমানৰ কাৰণে, মানে মেডিচিনটো লগাব কৈছে। মানে এইটো সময়ত মানে হেলমেট বা টুপি এইবিলাক লগাবলৈ মানে মানা কৰিছে। মানে এইটো কাৰণে মানে হেলমেটটো পৰিধান কৰা নাই, বেয়া নাপাব। ময়ো গম পাওঁ বাৰু, অকল পুলিচ প্ৰশাসনৰ কাৰণে মানে হেলমেটটো নহয়, নিজৰ লাইফটোৰ কাৰণে হয় বাৰু। মই মানে ইমান সোনকালে টপা হ'ব বিচৰা নাই আৰু মানে হ'ব বাৰু। আপোনালোকে ভিডিঅ'টো চাই থাকক বাৰু, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গড়মূৰ পাইছোঁ এইডোখৰ, আৰু লাগিব অলপ টাইম, যিমান মানে ইমানো দূৰ নহয়, আৰু 15 কিলোমিটাৰমান আছে। আৰু গৈ আছোঁ আমি এতিয়া, চাই থাকক ভিডিঅ'টো। এয়া আমি আহি আহি ৰজাবাৰী পাইছোঁহি। এয়া ৰজাবাৰী হাইস্কুল। আহি আহি শেষত এয়া নুমলীগড় পাইছোঁহি আৰু এয়া ইণ্ডিয়ান অইল পেট্ৰল পাম্প সোমাই লওঁ। তেলটো ভৰাই লওঁ। ओ माय लव, चलो आगे लगा दो, एक्स्ट्रा वाला नहीं है क्या? नहीं चल रहा? ओहो, तब चलेगा, बाद में भर लेंगे। मतलब क्या नहीं पाएगा? এক্সট্ৰা নহ'লে মই নভৰাম, এনেই আছেই ন তেলটো, পিছত ভৰাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব বৰিং নোহোৱাকৈ। নুমলীগড় তিনিআলিৰ পৰা ইফালে যোৱা ৰাস্তাটো কি মজা লাগে, একা বেকা। বাবা কি কোৱা তুমি? একা বেকা ৰাস্তাৰে আমি চলা গাড়ী গৈ আছো, চাই থাকিব আৰু দেই। মাতটো নুশুনিব বা জোৰত কৈছো। ফাইনেলি পাই গৈছোগে। অ' মাই গড, তুৰুলা পাইছো আৰু দেই। বাইকখন ইয়াতে ৰাস্তাতে থৈ দিওঁ নেকি? চাইডত থওঁ। হা, বহুত ওপৰত উঠিব লাগিব ন? কেইটা ষ্টেপ হ'ব বাৰু ইয়াত? কাউণ্ট কৰিব পৰা যাব নেকি? নাই, আমি আগতে আহিছোঁ, হ'লেও আগতে ভাবিছিলোঁ কাউণ্ট কৰি চাওঁ নেকি। আজিও কাউণ্ট কৰি চাওঁ নেকি, যি হ'ব। আমি উঠি গৈ আছোঁ আৰু মানে ওপৰলৈ চাই থাকিব আৰু ন। আমি উঠি গৈয়ে আছোঁ। যদি মানে আমি
ষ্টেপেদি যদি যাব মন নাই তেতিয়া দুটা ৰাস্তা আছে মানে এইফালেদি যাব পাৰি ন যাব পাৰি অঁ হয় নি না উঠি যাওঁতে মানে অকল ষ্টেপেদি যাব পাৰি হয় না আহোঁতে তলত যাওঁতে এইফালেদি বাইক চাইক উঠাব পৰা যায় অৱশ্যে নিদিয়ে আৰু এলাও নাই উঠি গৈয়ে আছে কি হৈছে দোস্ত ভাগৰি গৈছে নি ইমান ওপৰ উঠিবলৈ ভাগৰি যায় আকৌ আমি অকণমান ৰেষ্ট লৈ লওঁ এইখিনিতে চাওকচোন আপুনি চাওক আৰু কিমান ওপৰত উঠিবলৈ আছে ফিলিংছটো কি হৈছে বাবা ভাগৰিছা এই কিবা আমাৰ এই পৰ্বতৰ বিষয়ে তুমি দুষাৰমান কৈ দিয়া এইটো মানে কি জৰাখণ্ড পাহাৰ হয় ইয়াত মানে বহুতো ঐতিহ্যমণ্ডিত কথা লুকাই আছে কিছুমান কথা আমি নাজানো বাৰু ইয়াত যিবিলাক মানে দেখিছে আপোনালোক এইবিলাক পাহাৰবোৰ এনেকৈ নিজে স্থাপিত হোৱা নাই জৰাখণ্ড যেতিয়া মানে ইয়াত মাৰিছিলে মানে শুনিছোঁ দেই আমি ইমান নাজানো যেতিয়া ছেট কৰি দিছিলে এটা অংশ ইয়াত পোৱাৰ কাৰণে এই জেগাডোখৰ মানে জৰাখণ্ড পাহাৰ হ'ল মানে এইটো একচুৱেলি শিৱৰ এইটো হেৰি হয় মন্দিৰ টাইপৰ ওপৰলৈ দেখিব পাব আপোনালোকে চাই থাকক ভিডিঅ'টো আকৌ আমি ওপৰত পৰিছিলো আকৌ আমি ওপৰলৈ যাবলৈ আৰম্ভ কৰিলো এয়া আমাৰ য'তে ত'তে বহি আছে দাদাহঁতে বহি আছে মানে ওপৰলৈ পোৱা নাই মানে ভাগৰ লাগে হয় নহয় হয়নে ক'ৰ পৰা আহিছে আপুনি বোকাখাট কোন গাঁও অ' ৰজাবাৰী নেকি অ' ৰাতিপুৱা আহিলে নেকি আপুনি ভৰি বিষাই গৈছে ডেকা ল'ৰাটো সেনেকে হ'লে নহ'ব নহয় য'তে ত'তে বহি দিছে মানুহবোৰ মোক চোৱা না আমি যোৱাবাৰ আহোঁতে দুবাৰমান ৰেষ্ট লৈছোঁ কিন্তু আজি এবাৰহে ৰেষ্ট লৈছোঁ আকৌ হা হয়নে তোমালোক ক'ৰ পৰা আহিছা পুৰা বংলা অ' মাই গড খাই দিয়া মোৰ লাজ কৰিছ নি লাজ নকৰিব আকৌ এয়া আমি আহি মানে ওপৰ পালোহি মানে এই দেওপাহাৰ মন্দিৰৰ বিষয়ে মই কি কওঁ আপোনালোকেতো সকলোৱে জানিলেও মানে বহুতে অহা নাই চাগে ইয়ালৈকে ইয়াত কি আছে কি চাবলগীয়া আছে চাগে আপোনালোকে মানে বহুতে অহা নাই ইয়ালৈ তাকে মই মানে আপোনালোকক জনাওঁ যে এই দেও পৰ্বতত অৱস্থিত মানে প্ৰত্নতান্ত্ৰিক স্থানত দশম একাদশ শতিকাৰ মানে শৈল মন্দিৰৰ অৱশেষ মানে বৰ্তি আছে মানে ইয়াতে আপোনালোকে আহি চাব পাৰে মন্দিৰৰ মানে শিলৰ মজিয়া শিখৰৰ পদুম ভাস্কৰ্য মানে খোদিত অংশ দুৱাৰ স্তম্ভ কীৰ্তিমুখ আৰু পশু পক্ষী তেনেকৈ মানে আৰু মানৱীয় ৰূপ ভংগীমাৰ ভাস্কৰ্য আৰু ইয়াৰে কোনো বৰ্ণাংশত মানে ভাগৱত ৰামায়ণ আৰু মহাভাৰতৰ মানে ছবি খোদিত হৈ আছে মানে এই অৱশেষসমূহে মানে এই স্থানত এটি সুকীয়া স্থানীয় শিল্পৰ বিকাশ সাধন হোৱাৰ মানে সাক্ষী বহন কৰে মানে তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এতিয়া আমি এয়া মোৰ লগত আছে জানে আপোনালোকে মোৰ ভাইজান কেনেকুৱা পালা আজি জেগাডোখৰ এয়া তুমি আৰু ভাগৰি গ'লা এইখিনি আৰু ওপৰলৈ আহোঁতে ভাগৰি গ'লা আৰু কিনো ক'ম আৰু এতিয়া মই এবাৰ আকৌ আহিছিলোঁ সেইকাৰণে আগতে তুমি এবাৰ চাইছ সেইকাৰণে তুমি মানে আৰু এবাৰ চাব মন যোৱা নাই হয়নে নাই মই চাইছোঁ বাৰু হ'লেও মানে মোৰ দৰ্শক মণ্ডলীক অকণমান দেখাবৰ কাৰণে আহিছোঁ ন তো দেখাব লাগিব ঠিক আছে দেখুৱাই লওঁ আপোনালোকে চাই থাকিব
যাবাগে নেকি তোমালোক? অঁ এয়া কিবাবোৰ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ মানে। আজিৰ ভিডিঅ'টোত যিমানবিলাক শিল্প ভাস্কৰ্য আছে এইবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে আহি চাওক আৰু অসম চৰকাৰৰ প্ৰতি মোৰ এটাই অনুৰোধ যে এই মনোমোহা ভাস্কৰ্যসমূহ পুৰাতত্ত্ব বিভাগে সজাই পৰাই তুলিবলৈ চেষ্টা কৰে যেন তাৰে কামনা কৰিছোঁ। এতিয়া আমি মানে ওপৰৰ পৰা তললৈ গৈ আছোঁগৈ আৰু মানে এতিয়া আমি উঠোঁতে বহুত কষ্টত উঠিছিলোঁ। এতিয়া আমি তললৈ গৈ আছোঁ যে কোনোবাই মানে আমাক ওপৰৰ পৰা ঠেলি দিয়া লেখীয়া লাগি আছে মানে। ঐ বাবা আমি মানে উঠি যাওঁতে আমাৰ পোৱালীয়ে ভাইজান এই মানে কি কমচে কম 4-5 ৰেষ্ট ল'লে মানে উঠি যাওঁতে। এতিয়া নামি যাওঁতে কেনে অনুভৱ হৈছে কোৱা বাবা? নামি যাওঁতে মোক কোনোবাই ঠেলি দিলে মই আহি আছোঁ তেনেকুৱা লাগিছে। মোক আৰু বেলেগ একো হেৰি লগা নাই, আহিয়ে আছোঁ আৰু ন ৰখোঁ বুলি চিষ্টেমে মানে পোৱা নাই। শেষত মানে মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোক ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট বক্সত জনাব পাৰিব। আৰু যদি আপোনালোকে মানে ইয়াত চাবলৈ আহিব বিচাৰে, ইয়াত বন্ধ থাকে মানে কোনটো সময়ত খোলে কেইটা বজালৈকে থাকে। ইয়াতে আমাৰ দাদা এজন আছে মানে, মই দাদাক সুধি মেলি আপোনাক জনাইছোঁ, আপোনালোক চাই থাকিব। হয় দাদা, আপোনাৰ নামটো এনেই দাদা? মোৰ নাম ৰাজীৱ গোৱালা। ৰাজীৱ গোৱালা ন? ইয়াত এনেই গেটটো কেইটা বজাত খোলে ৰাতিপুৱা বাৰু? ৰাতিপুৱা 8টা বজাত খোলো। ৰাতিপুৱা 8টা বজাত মানে ৰাতি কেইটালৈকে থাকে? আপোনাৰ এই 4টা বজাত বন্ধ কৰে। 4টা বজাত বন্ধ কৰে। ছাৰ মানে ৰাতিপুৱা 8টাৰ পৰা 4টা বজাৰ ভিতৰত মানে কোনোবা যদি চাব আহিব বিচাৰে মানে সময়ৰ ভিতৰতে আহিব লাগিব মানে। এই দাদা থাকিব বাৰু। ধন্যবাদ দাদা। অঁ।